আমাৰ যিখিনি কৰ্মচাৰী গ্ৰামীণ ডাক যিখিনিয়ে কাম কৰোঁ, আমি 65 বছৰলৈকে আমি কাম কৰিবলৈ বাধ্য। আমি 65 বছৰতহে আমাৰ ৰিটায়াৰমেণ্ট হয়। কিন্তু ৰিটায়াৰমেণ্টত আমাৰ কি হয়, 65 বছৰ চাকৰি কৰাৰ পিছত এজন মানুহে যেতিয়া ৰিটায়াৰ হয়, 2,10,000 টকা বিভাগৰ পৰা আমি পইচা আমাক দিয়া হয়। তাৰপিছত কোনো পেঞ্চন ব্যৱস্থা নাই বা অন্যান্য আমাৰ সা সুবিধাবিলাক যেনেধৰণে যিখিনি পাব লাগে সেই সুবিধাখিনি আজিলৈকে দিয়া নাই। আৰু সেই মৰ্মে আমি বহুবাৰ আমি আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি গোটেই চাকৰি জীৱনটোৱে আমি আন্দোলন কৰিবলগীয়া হৈছে। গতিকে আমি নিজৰ প্ৰাপ্যখিনি আদায়ৰ কাৰণে, কিন্তু বিভাগ বা চৰকাৰে আমাক ইয়াৰ কোনো ব্যৱস্থা আজিলৈকে আমাক দিয়া নাই। আৰু যিখিনি দিছে এনে লামচাম এটা 2,10,000 টকা এটা আমাৰ বেনিফিট দিয়া হয়। আৰু বেনিফিট দিয়াৰ পিছত এজন মানুহে 65 বছৰ চাকৰি কৰাৰ পিছত তেওঁ যেতিয়া ৰিটায়াৰ হ'ব, তাৰ পিছত কি কৰিব? 2,10,000টো পইচাটোৱে তেওঁ কেনেকৈ নিজে চলিব বা ঘৰখন চলাব? গতিকে সেই মৰ্মে আমি অহা 20 জুলাইৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচীত আমি আৰম্ভ কৰিছোঁ। 20 জুলাইত হ'ব আমাৰ 20 জুলাইৰ পৰা 27 জুলাই আৰু 2026লৈ সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ কাৰ্যালয়ত কলা ফিটা বান্ধি কৰ্তব্য পালন কৰিব। আৰু দ্বিতীয়তে 28 জুলাই তাৰিখে 2026